সহকাৰ ভাৰতী নগাঁও জিলাৰ সমিতিৰ আজি প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিমৌত ইতিমধ্যে তেওঁলোকে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উদযাপন কৰিছে দিনজোৰা কাৰ্যসূচীয়ে আৰু ইতিমধ্যে পতাকা উত্তোলনী হৈ গৈছে। মই ইয়াৰ সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালোঁ, যিহেতু আজি সহকাৰ ভাৰতী নগাঁও জিলাৰ সমিতিৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচীয়ে তেওঁলোকে আজি উদযাপন কৰিছে আৰু তাৰ পতাকা উত্তোলনৰ পিছতে এতিয়া দেখুৱাইছোঁ যে সত্ৰীয়া নৃত্য শিশুসকলৰ সত্ৰীয়া নৃত্য অনুষ্ঠান আৰম্ভ হৈছে আৰু তাৰ লগতে দিনজোৰা কাৰ্যসূচীয়ে বিভিন্ন কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিব আৰু আমি ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ দেখুৱাইছোঁ। আমি উদ্যোক্তাসকলৰ সৈতে কথা পাতিব বিচাৰিম, যিহেতু আজি দিনজোৰা কাৰ্যসূচীয়ে সহকাৰ ভাৰতী প্ৰতিষ্ঠা দিৱসটো আপোনালোকে আয়োজন কৰিছে। কি কাৰ্যসূচী আছে? সৰ্বপ্ৰথমেতো আমাৰ এতিয়া পতাকা উত্তোলন হ'ল, ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰা হ'ব। তাৰপিছতে আমাৰ বিশিষ্ট বক্তাসকলৰ তেওঁলোকৰ বৰ্গ আছে, সহকাৰ ভাৰতীৰ ওপৰত তেওঁলোকে নিজৰ বক্তব্য আগবঢ়াব। আৰু আজি আমাৰ ইয়াত নিমন্ত্ৰিত অতিথি হিচাপে নগাঁও বটদ্ৰৱা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মাদেৱ, ৰহা সমষ্টিৰ বিধায়ক শ্ৰী শশীকান্ত দাসদেৱ তেওঁলোক উপস্থিত হ'ব। লগতে বিশিষ্ট সাহিত্যিক পৰাণ বৰুৱাদেৱ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কেইবাকেইজনো সংঘ প্ৰচাৰক আৰু লগতে বহুকেইজন গণ্যমান্য ব্যক্তি ইয়াতে উপস্থিত হৈ আমাক মাৰ্গদৰ্শন কৰিব। সেইদৰে আমাৰ দিনজোৰা কাৰ্যসূচীটো আমি লৈছোঁ। এইবাৰ আপোনালোকৰ কিমান সংখ্যক প্ৰতিষ্ঠা দিব? 1978 আমাৰ প্ৰথম মহাৰাষ্ট্ৰ পুনেত লক্ষ্মণৰাও ইমানদাৰ সংঘৰ প্ৰচাৰকৰ দ্বাৰা আমাৰ সহকাৰ ভাৰতী আৰম্ভণি হৈছিল, প্ৰতিষ্ঠা কৰা হৈছিল। আৰু সেই হিচাপে 2028 চনত আমাৰ সোণালী জয়ন্তী হ'ব, মানে 50 বছৰ হ'ব। সেইটো হিচাপত আমি হিচাপ কৰিলে প্ৰায় 47 বছৰ এতিয়া হ'ল। আমাৰ এইটো 47তম প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰি আছোঁ নগাঁৱত। ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনালোকৰ প্ৰতিষ্ঠা দিৱস আজি? ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ প্ৰতিষ্ঠা দিৱস, সেই হিচাপে প্ৰায় 400ৰো ওপৰৰ জিলাত আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। তাৰে অংশ হিচাপে নগাঁও জিলা কমিটিয়ে নগাঁও জিলাত আমাৰ প্ৰতিষ্ঠা দিৱসটোত ডিমৌস্থিত গৃহিণী ছুপাৰ মাৰ্কেটত প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আছে। কি ক'ব আচলতে আজি প্ৰতিষ্ঠা দিৱস? হয়, আজি খুবেই আমাৰ ভাবিবলগীয়া কথা আৰু আমাৰ যিটো সহকাৰ ভাৰতী যিখন সমিতিয়ে আমাৰ এই আজি উদযাপনটো কৰিব ওলাইছে, তেখেতসকলৰ আজি সকলোকে শুভেচ্ছা জনাইছোঁ। এই শুভেচ্ছাত যাতে আমি আৰু সফল হৈ যাব পাৰোঁ, তেখেতসকলকো আমি আগুৱাই নিব পাৰোঁ, ইয়াকে মই কৈছোঁ। আৰু সমিতিখনক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে এই সহকাৰ ভাৰতীৰ আণ্ডাৰত যিবিলাক সমবায় আৰু যিখিনি কাৰ্যসূচী তেওঁলোকে হাতত লৈছে সেইখিনি সমভাৱে যাতে ৰাইজৰ মাজত তেওঁলোকে বিতৰণ কৰিব পাৰে, তাকে মই তেখেতলোকক ধন্যবাদ। যিহেতু আজি সহকাৰ ভাৰতী প্ৰতিষ্ঠা দিব আৰু আপুনি ইতিমধ্যে পতাকা উত্তোলন কৰিলে, আচলতে অসমত বিশেষকৈ নগাঁৱত সহকাৰ ভাৰতীৰ আগমন বা ইয়াত মানুহে বুজি পোৱাটো অলপমান দেৰিকেই আৰম্ভ কৰিছে। গতিকে ইয়াত ৰাইজৰ আৰু বাকী জনতাৰ এইটোৰ প্ৰতি উপলব্ধি খুব বেছি নাই। বাকী কেইজনে কৈ অহাৰ দৰে সহকাৰ ভাৰতীৰ যিটো উদ্দেশ্য ৰাইজক আৰ্থিকভাৱে সামাজিক অৰ্থনৈতিকভাৱে আগুৱাই নিয়া, বিশেষকৈ গাঁও অঞ্চলত। এতিয়া আমাৰ উদ্দেশ্য থাকিব, আমাৰ কৰণীয় হ'ব যে আমি যি পিছপৰা অঞ্চলত আমাৰ ইতিমধ্যে আমি বহুতো মিটিং কৰিছোঁ সহকাৰ ভাৰতীৰ তৰফৰ পৰা। যিসকল ৰাইজ আমি দেখিছোঁ কিছুমান অঞ্চলত আছে যিবোৰ মাইনৰিটি সংখ্যালঘু অঞ্চলত আমাৰ কিছুমান থলুৱা ৰাইজ খুব বেয়াভাৱেই অৰ্থনৈতিকভাৱে পিছ পৰি গৈছে। তেখেতসকলে তাত উপায় নাপায় খুব কম দামতে তেখেতলোকৰ মাটি বাৰী বেছি আহিবলগীয়া হৈছে অৰ্থনৈতিকভাৱে স্বাৱলম্বিতা নোহোৱাৰ কাৰণে। গতিকে আমাৰ এটা প্ৰয়াস থাকিব, আমি যেন তেখেতসকলক কিছু ছ'চাইটি, কিছু মানে ক্ষুদ্ৰ শিল্প আমি আমাৰ পিনৰ পৰা ডাইৰেক্ট আমাৰ পিনৰ পৰা নহ'লেও তেখেতসকলক আমি এটা দিহা পৰামৰ্শ দিম আৰু সকাহ দিম। লগতে আমাৰ সহকাৰ ভাৰতী তেখেতসকলত জড়িত হৈ থাকিলে এটা যিটো মানে এটা হেৰি হয়, ছিষ্টেমত যাব লাগে আৰু তেখেতসকলে সেইখিনি কাম কৰোঁতে বহুত আহুৱা পায়, কৰিবলৈ বহুত অসুবিধা হয়। কাৰ্যালয়ত অফিচত বহুতখন টেবুল বাগৰিবলগীয়া হয়, কিন্তু সহকাৰ ভাৰতীৰ তৰফৰ পৰা তেখেতসকলক যেতিয়া সেই কামবোৰ কৰিব যাব, 10খন টেবুলৰ কাম এখন টেবুলত আমি কৰাই দিব পাৰিম।